কলিয়াপানীস্থিত আউনীআটী সত্ৰত সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত মাজুলীৰ শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি থান পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিশেষ সভা অনুষ্ঠিত হয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ঐতিহাসিক মিলনভূমি মাজুলীৰ বৃহত্তৰ আহতগুৰি অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত ছিন্ন বিচ্ছিন্ন হোৱাৰ সমান্তৰালকৈ উক্ত মিলনস্থলী থকা ধোৱাহাট বেলগুৰি থানবান হৈ পৰে যদিও কালক্ৰমত উক্ত অঞ্চল পুনৰ চৰ চাপৰিলৈ পৰিণত হোৱাত পুনৰ আজিৰে পৰা ৬০ পৰা ৭০ বছৰ আগৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা আহতগুৰিয়ালসকল একত্ৰিত হৈ উক্ত আদি স্থানত বসতি আৰম্ভ কৰি উক্ত অঞ্চলক শিকলি চাপৰি নামেৰে নামাকৰণ কৰে। উল্লেখযোগ্য যে শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ ঘটা উক্ত ঐতিহাসিক স্থানৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত মাজুলীৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মাজুলী সাহিত্যই ২০২৩ বৰ্ষত সদৌ অসম আহতগুৰি উৎসৱ নামেৰে এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰি আহতগুৰিক পুনৰুজ্জীৱিত কৰি তোলে। লগতে উক্ত সংগঠনৰ পৃষ্ঠপোষকতাতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক মুখ্য উপদেষ্টা হিচাপে গ্ৰহণ কৰি শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি থানৰ পৰিচালনাৰ বাবে এখনি পৰিচালনা সমিতিৰ লগতে এখনি উন্নয়ন সমিতি গঠন কৰে আৰু উক্ত সমিতিৰ যোগেদি সময়ছোৱাত বিভিন্ন উন্নয়নমূলক কাম কাজ চলাই আছে। সেয়ে উক্ত পবিত্ৰ থানৰ উন্নয়ন তথা অন্যান্য যাৱতীয় কিছু আলোচনাৰ অৰ্থে আজি টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত শ্ৰী শ্ৰী ধোৱাহাট আহতগুৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত হৈ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত আগন্তুক কৰ্মৰাজি সম্পৰ্কত এক আলোচনাত মিলিত হয় আৰু মুখ্য উপদেষ্টাৰ পৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে। প্ৰকৃতাৰ্থত আজি পৰ্যন্ত ঐতিহ্যমণ্ডিত উক্ত অঞ্চলৰ তথা মণিকাঞ্চন মিলন ক্ষেত্ৰৰ উন্নয়ন অতি পিছপৰা হৈ আছে আৰু আজি পৰ্যন্ত ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ হোৱা নাই। সেয়ে মাজুলী সাহিত্যই তথা সমূহ মাজুলীবাসীয়ে অসমীয়া সমাজৰ ত্ৰাণকৰ্তা দুয়োগৰাকী মহাপুৰুষৰ মিলনস্থলী শ্ৰী শ্ৰী ধোৱাহাট বেলগুৰি থানৰ লগতে বৃহত্তৰ আহতগুৰি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতা কামনা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ১৫২২ খ্ৰীষ্টাব্দত নদীদ্বীপ মাজুলীৰ তাহানি আহতগুৰি ধোৱাহাট বেলগুৰি স্থানত মিলিত হৈছিল। তাতেই মহাপুৰুষ গুৰুজনাই উজনি অসমৰ প্ৰথমটি নামঘৰ বেলগুৰি থান হিচাপে প্ৰতিষ্ঠা কৰিছিলে। সেই স্থানভাগ ব্ৰহ্মপুত্ৰ আৰু লোহিতৰ খহনীয়াত পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল। পৰৱৰ্তী সময়ত সেই স্থান ব্ৰহ্মপুত্ৰই পুনৰ চৰ চাপৰি পতাত তাতেই পুনৰ সেই খহনীয়াগ্ৰস্ত বিভিন্ন স্থানত থকা মানুহে আকৌ বসতি আৰম্ভ কৰিলে। আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ পূৰ্বৰ পৰাই সেই স্থানত পুনৰ বসতি আৰম্ভ হৈ এতিয়া শিকলি চাপৰি নামে জনাজাত হ'ল। গতিকে মহাপুৰুষ দুজনাৰ মিলনৰ সেই আদি স্থানত আমি ২০২৩ চনত মাজুলীৰ সাহিত্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সদৌ অসম আহতগুৰিবাসীৰ সহযোগত তাত আমি সদৌ অসম আহতগুৰি উৎসৱ উদযাপন কৰিছিলোঁ আৰু তাতেই সেই ৫০০ বছৰৰ আগত গুৰুজনাই প্ৰতিষ্ঠা কৰা ধোৱাহাট বেলগুৰি থানভাগ পুনৰ উজ্জীৱিত কৰা হ'ল। মাজুলীৰ শিকলি চাপৰিত আমি সেই পুনৰ উজ্জীৱিত থানভাগ আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ তাক যাতে উন্নয়ন ঘটাওক আৰু আমি সেই থানভাগ উন্নয়নৰ কাৰণে উন্নয়ন আৰু পৰিচালনা সমিতি গঠন কৰিছোঁ। আমি আজি আমাৰ সেই পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তেখেতৰ লগত আজি আমি আলোচনাত আজি বহিলোঁ আৰু অসম চৰকাৰে উন্নয়নৰ কাৰণে যাতে ব্যৱস্থা হাতত লয় আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে যি মণিকাঞ্চন সংযোগ বঁটা ৰাইজে আগবঢ়াইছিলে সেই বঁটাভাগ তেখেতে যাতে গ্ৰহণ কৰক আৰু থানভাগ উন্নয়নৰ অসম চৰকাৰে ব্যৱস্থা কৰাৰ আমি আহ্বান জনাইছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে।